ইয়াতে মই এই মন্দিৰখনতে পেণ্টৰ কাম কৰি আছিলোঁ। তো হঠাৎ এই আমাৰ ৰাকেশ কুমাৰ বুলি এই DADৰ ফেমিলিজনে এটা বাচ্চাক ইয়াৰ পৰা টানি লৈ গ'ল ধৰি কিনে। মই মোৰ ওচৰতে মই চাই আছোঁ। মই সুধিলোঁ কিহৰ কাৰণে, বোলে চাইকেল চোৰৰ অপৰাধত চাইকেল চুৰ কৰিছে। পিছত তেওঁক লৈ কিনে এই বেলগছৰ সন্মুখৰ বেলগছত বান্ধিলে পোৱালিটোক, বেয়া ধৰণে তাক মাৰপিট কৰি আছিলে। পিছত আমি ইয়াৰ পৰা চবে ৰাইজে গ'লোঁ তাক ক'বৰ কাৰণে। তো আমাক ক'লে যে নাই, থানাত দিম, এইটোক প্ৰশাসনত দিম, আপোনালোকে যাওক ইয়াৰ পৰা। তো মোৰ ওচৰতে ঘুপিয়াইছে, যি পেটত ঘুপিয়াইছে আৰু মানে এনেকুৱা কৰি বেলগছত বান্ধি ৰাখিছে এই সৰু 9-10 বছৰৰ বাচ্চাটোক। গতিকে আমাক বেয়া লাগিলে। তাৰপিছত কৈছে যেতিয়া আইনৰ ব্যৱস্থা লওঁ, আমি আইনক ফোন কৰিছোঁ বা থানাত ফোন কৰিছোঁ, থানা আহি আছে। আমি আৰু তাতে মাতিব নোৱাৰিলোঁ, নামাতাকে আহি গ'লোঁ। 5টালৈকে পোৱালিটোক বেলগছত বান্ধি ৰাখিছে। তাৰপিছত ঘুপিয়াইছে মোৰ ওচৰতে, একদম বমি কৰি দিছে। ঘুপিয়াইছে, পেটত ঘুপিয়াইছে, ৰাইজৰ ওচৰত ঘুপিয়াইছে আৰু গেট তালা মাৰি দিছে। আমাক সোমাব দিয়া নাই। আমি যাই আপত্তি কৰিছোঁ, সোমাব দিয়া নাই, বাচ্চাটোক এৰাই দিওঁ বুলি। এই দুবাৰ কৰি হাতত কোবাইছে, হাতত বান্ধিছে, পূৰা তেজ হৈ গৈছে, ঘুপিয়াইছে আমাৰ ওচৰতে। গতিকে তাৰপিছত 5টামান বজাত চালোঁ থানাৰ গাড়ী আহিলে, পুলিচৰ গাড়ীত উঠাই লৈ গ'ল বাচ্চাটোক উঠাই লৈ গ'ল। তাৰপিছত থানাত গ'ল, তাৰপিছত কি হ'ল নাজানো।